পেলাইছোঁ আজিকালি মাস্ক পৰিধান কৰিবলৈ পাহৰি গৈছোঁ হেণ্ড চেনিটাইজাৰ কৰিবলৈ পাহৰি পেলাইছোঁ কিন্তু কৰোনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে লণ্ডনত ব্ৰিটেইনত কৰোনা এবাৰ নতুন ৰূপত দেখা গৈছে পূৰ্বৰ তুলনাত কৰোনাৰ পৰিৱেশ পৰিস্থিতি বস্তি ভয়াবহ 70% অধিক হাৰত এবাৰ কৰোনা সংক্ৰমিত হৈছে ব্ৰিটেইনৰ পৰিৱেশ পৰিস্থিতি এনেকুৱা হৈছে যে সমগ্ৰ দেশখনৰ বহু ব্যস্ত চহৰ লকডাউন ঘোষণা কৰা হৈছে আনকি ব্ৰিটেইনৰ কথা ভাত দিয়ক মহাৰাষ্ট্ৰৰ মুম্বাই চহৰত এটা নিশাৰ বজাত পুনৰ সান্ধ্য জাৰি কৰিছে কিন্তু অসমত এই বিষয়ক লৈ আমি মুঠেই চিন্তিত হোৱা নাই যিকোনো মুহূৰ্তত অসমতো ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে লণ্ডনত সৃষ্টি হোৱা এনে পৰিস্থিতিৰ ফলত লণ্ডনৰ পৰা অহা বিমানৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰিছে যোৱা নিশা লণ্ডনৰ ৰাজপথৰ অৱস্থা চাওক ৰাজপথত কোনো ধৰণৰ মানুহ নাই পথ শূন্য সকলো শূন্য যোৱা নিশা ব্ৰিটেইনৰ পৰা অহা বিমান এয়াৰপোৰ্টত আবদ্ধ কৰি ৰাখে বিমানত থকা যাত্ৰীসকলক লগে মুম্বাই এয়াৰপোৰ্টত লগে কোৱাৰেণ্টাইনৰ বাবে হোটেললৈ লৈ যোৱা হয় আৰু তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া নহয় লগে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় যে এইদৰে পিপি কিট পিন্ধি এই যাত্ৰীসকলক বাছত উঠিবলৈ দিয়া হৈছে তেওঁলোকক পুনে হোটেলত ৰখা হৈছে কোৱাৰেণ্টাইনৰ পিছতে এই লোকসকলক নিজ ঘৰলৈ যাবলৈ দিয়া হ'ব ইয়াতে কিছু যাত্ৰী শূন্য হৈ পৰিছে যিসকল যাত্ৰী লণ্ডনৰ পৰা আহিছিল এইদৰে বিভিন্নজনক ঠেলি হাজি বাহিৰ কৰিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে মুম্বাই বিমানঘাটৰ ভিতৰত ইয়াৰ মাজতে একাংশ যাত্ৰীয়ে ভিন্ন ধৰণৰ প্ৰতিবাদ কৰিছে তেওঁলোকে কৈছে যে এই ধৰণৰ কোনো ধৰণৰ আগতীয়াকৈ এই বিষয়ে নজনাই তেওঁলোকক মুম্বাইত হাৰাশাস্তি কৰা হৈছে আৰু উত্তেজিত যাত্ৰীসকলে এই ঘটনাৰ প্ৰতিবাদ কৰাৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়েও কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হয় এই ঘটনা সংঘটিত হৈছিল মুম্বাইত একেধৰণে যোৱা নিশা দেশৰ ভিন্ন প্ৰান্তত বিমানঘাটত এনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰু যাত্ৰীসকলেও এই ক্ষেত্ৰত অসন্তুষ্টি ব্যক্ত কৰে যে তেওঁলোকক আহিছে তেওঁলোকে এই বিষয়ে আগতীয়াকৈ জনাব লাগিছিল কিন্তু मेरा कोरोना में सबका धंधा बन रही है होटल का धंधा करवाने का चक्कर है पैसे गरम जेब गरम कर रहे हैं इन लोगों को जेब गरम क्या इनके पास में पैसे नहीं है होटल वाले का धंधा करा रहे हैं इन लोग जब उन लोग लंदन से बैठेंगे तो रिपोर्ट कराएगा तभी तो आएगा इधर क्या यूके के अंदर कुछ वैक्सीन वगैरह कुछ था ही नहीं यूके का क्या फालतू है सब टेस्ट वगैरह ইপিনে কেন্দ্ৰীয় বিমানসেৱা মন্ত্ৰী হৰদীপ সিং পুৰীয়ে জনাইছে যে কেইদিনমানৰ বাবে ব্ৰিটেইনৰ পৰা বিমানৰ ক্ষেত্ৰত ভাৰত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে इसकी बढ़ोतरी बढ़ना जी आंकड़े हैं वो नहीं है एक नया स्ट्रेन है और उसको नया स्ट्रेन जो है उस पे उसकी जो स्प्रेड है उस पे अभी पूरी लोगों के पास जानकारी नहीं है तो हमने यही निर्णय लिया है कि मिडनाइट कल से लेके एक टेम्पररी सस्पेंशन होगी और सारी हमारी जो फ्लाइट्स यूके को जा रही थी या यूके से आ रही थी वो 31 दिसंबर तक सस्पेंडेड रहेंगी ব্ৰিটেইনত আৰম্ভ হোৱা এই নতুন কৰোনা কেনেকুৱা সেয়া নিশ্চয় আপোনাৰ জানিবলৈ মন গৈছে আজি নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ফালৰ পৰা সংবাদমেলৰ আয়োজন কৰি নতুন কৰোনাৰ বিষয়ে ব্যাখ্যা আগবঢ়াইছে এইদৰে उससे एक चीज सामने आई है कि ये एक से दूसरे में जाने की जो इन्फेक्शियसनेस है या ट्रांसमिसिबिलिटी है उसको एनहांस करता है ये बदलाव जो उसके स्वभाव में उसकी बायोलॉजी में आ गया है ट्रांसमिसिबिलिटी हैज इंक्रीज इन्फेक्शियसनेस हैज इंक्रीज जैसे मान के चलें कि यूके का जो वायरस में आमतौर पे 1 से 1.5 को पकड़ रहा था मतलब 2 वायरस से जो इन्फेक्ट हुए वो 3 तक पहुंचते थे लेके उसकी टेंडेंसी में बढ़ोतरी होके वो मान लीजिए कि अब 1 जने से 2 की ट्रांसमिशन होनी शुरू होगी या 2.25 की होगी ऐसा भी कहा जाता है कि 70% ट्रांसमिसिबिलिटी बढ़ गई है इन वायरसेस में तो ये एक से दूसरे पे तेजी से आएंगे आप इनको ये भी कह सकते हैं कि ये सुपर स्प्रेडर बन गया ये वायरस अपने तरीके से एक तरह से लेकिन जो और बातें सामने आई हैं उसमें कुछ महत्वपूर्ण बिंदु हैं पहली बात क्या जो व्यक्ति इससे इन्फेक्ट हुए उनमें बीमारी ज़्यादा सीरियस हुई सिवियर हुई अभी तक जो दिखाई देता है उससे लगता है कि ऐसा नहीं है दिस म्यूटेशन is not affecting severity of disease as we understand today. Number 2, does it increase the chances of death in that country जहाँ से आया क्योंकि वहीं का ही ये knowledge है अभी the answer is no. So the case fatality rate is not affected by this mutation
Hospitalization is not affected by this mutation. Seriousness of the disease is not affected by this mutation. What is affected is tendency to infect more people.